নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এক নতুন ভিডিঅ'। এই যে চাই আছে পূজাটো, এই পূজাটোৰ নাম হৈছে দণ্ড পূজা বা দণ্ড যাত্ৰা। এই পূজা চৈত্ৰৰ সময়ত মাৰ্চ বা এপ্ৰিলত উদযাপন কৰা হয়। পৰম্পৰাগত ধৰ্মীয় আৰু আধ্যাত্মিক লোকনৃত্য উৎসৱ। ইয়াক ভগৱান শিৱ আৰু দেৱী কালীৰ নামত উৎসৰ্গা কৰা হয়, য'ত ভক্তসকলে 13 বা 21 দিন ধৰি অগ্নিধূলিৰ ৰীতি নীতিৰ দ্বাৰা কঠোৰ উপবাস, বৈবাহিকতা আৰু আত্মশুদ্ধি পালন কৰে। এই পূজাৰ মেইন উদ্দেশ্য হৈছে ভগৱান শিৱ আৰু দেৱী কালীৰ আত্মনিয়ন্ত্ৰণ, শৰীৰ, মন, বাক্য আৰু আশীৰ্বাদ লাভ কৰা হয়। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।